যৌনাংকত ভৰাই দিছিল গৰম লোহা। খাবলৈ দিছিল শহুৰ শাহুৰ মলমূত্ৰ। গুপ্তাংগত সানি দিছিল ভোট জলকীয়াৰ গুড়ি। প্ৰেম ভালপোৱাৰ বিবাহ আৰু অৱশেষত প্ৰাসৱিক অত্যাচাৰ। স্ক্ৰীণত দেখাৰ এই বোৱাৰীগৰাকীৰ নাম হৈছে অঞ্জু পাণ্ডে। অঞ্জু পাণ্ডেৰ জীৱনৰ লগত সংঘটিত হোৱাৰ ঘটনাৰ সম্পূৰ্ণকৈ শুনিলে বুকু কঁপি উঠিব আপোনাৰ। ভালদৰে মন কৰক ফটোকেইখনলৈ। বিবাহৰ পূৰ্বে কেনে আছিল এইগৰাকী যুৱতী আৰু বিবাহৰ পাছত স্বামী ঘৰৰ পৰিয়ালৰ অত্যাচাৰ কবলত কেনে ৰূপ ল'লে অঞ্জু পাণ্ডে। বিবাহৰ ২-৩ মাহ খুব ভালদৰে পাৰ কৰিছিল তেওঁলোকৰ সংসাৰখন আৰু তাৰ পাছতে দিনক দিনে যেন যৌতুক আৰু বিভিন্ন ধৰণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে স্বামী শহুৰ আৰু শাহুৱেকে। এই শাৰীৰিক আৰু মানসিক অত্যাচাৰ ইমানেই প্ৰাসৱিক আছিল যে এটা সময়ত শহুৰ শাহুৱেকৰ মলমূত্ৰ খাবলৈ বাধ্য কৰাইছিল অঞ্জু পাণ্ডেক। যদিহে এনে নকৰে তেনেহ'লে ডিঙিৰ কাটি দিয়াৰ ভাবুকি দিছিল। প্ৰত্যেক দিনাই স্বামীয়ে কৰিছিল শাৰীৰিক অত্যাচাৰ। ইয়াৰ পাছতো শহুৰ শাহুৱেকে গুপ্তাংগত সানি দিছিল ভোট জলকীয়াৰ গুড়ি, খাবলৈ দিছিল প্ৰস্ৰাৱ। ভালদৰে মন কৰক, হাত ভৰি যেন একেবাৰে অৱস্থা নাই। ঘৰলৈ ফোন কৰিবও নোৱাৰে, ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নিদিয়ে পৰিয়ালৰ লোকে। এটা বন্ধ কোঠাত বান্ধি থৈছিল অঞ্জু পাণ্ডেক। এবাৰ খিৰিকীয়েদি পলাই আহিবলৈ চেষ্টা কৰিছিল অঞ্জু পাণ্ডে। হঠাৎ ধৰা পৰাত পুনৰ প্ৰাসৱিক অত্যাচাৰ চলাই অঞ্জু পাণ্ডেৰ ওপৰত। এনে অত্যাচাৰ প্ৰায়ে ৫ৰ পৰা ৬ মাহ সহ্য কৰিলে অঞ্জু পাণ্ডে। এটা দিনত ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনোমতে চিলিঙেদি পাৰ হৈ আহি ঘৰৰ পালেহি অঞ্জু পাণ্ডে। তাৰ পাছত নিজৰ মাক দেউতাকক সকলোখিনি কথাৰ বিৱৰি ক'লে। তাৰ পাছতে ঘৰৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰলৈ কাষ চাপে। আৰক্ষীয়ে প্ৰশাসনে সকলো তদন্ত কৰি পৰিয়ালৰ অৰ্থাৎ স্বামীৰ পৰিয়ালৰ সকলোকে জেললৈ প্ৰেৰণ কৰে। সঁচাকৈ আজিৰ তাৰিখতো যৌতুকৰ বাবে যে এনে প্ৰাসৱিক অত্যাচাৰ চলিয়ে আছে। এই ভয়ংকৰ হৃদয় বিদাৰক ঘটনাটোৰ সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ অঞ্জু পাণ্ডে এই ঘটনাটোৱে কঁপাই গৈছে সমগ্ৰ উত্তৰ প্ৰদেশ। বৰ্তমান সমাজখন যিমানে শিক্ষাৰে শিক্ষিত নহওক কিয়, যিমানে যান্ত্ৰিকতাৰে নাথাকক কিয়, মানুহ কিন্তু এতিয়াও দানৱ হ'বলৈ এৰা নাই। এনে প্ৰাসন্দসকলক কঠোৰতকৈ কঠোৰ দাবী শাস্তি বিহিব কৰিছে স্থানীয় লোকে। সঁচাকৈ প্ৰাসৱিক, অমানৱীয়, ঘৃণনীয় এনে লোকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। এই সম্পূৰ্ণ ঘটনাটোৰ ওপৰত আপোনালোকৰ বহুমলীয়া মতামত দিবলৈ নাপাহৰিব। অঞ্জু পাণ্ডে সঁচাকৈ জীৱনৰ ঘাট প্ৰতিঘাতবোৰ যেন এতিয়াও আধৰুৱা হৈ আছে।